হেল্ল' তো গুড মৰ্ণিং সকলোকে। অফিচ যাব লৈছোঁ, ৰাতিপুৱা উঠছোঁ, সাৰি পালোঁ এণ্ড আমি আহি পালোঁ। এতিয়া লিফ্টত আছোঁ, বৰ্তমান অফিচকলৈকে আহি আছোঁ। একদম পুৱা উঠিব ইচ্ছাই নাযায় আৰু সোমাইছোঁ অফিচৰ ভিতৰত। আঙুলিটো মাৰি দিওঁ ৰ'ব, এই আঙুলিটো মাৰি দিলোঁ, ৰেজিষ্টাৰ হৈ গ'ল মোৰ নাম। তো অফিচৰ ভিতৰত সোমালোঁ, একো খাই নাছিলোঁ। আহি কি প্ৰজেক্ট বনাই ৰেডি কৰি থৈ দিলোঁ কামৰ কাৰণে। এইটো বনাই আছিলোঁ চাওক, বিজেপিৰ কিবা এটা পেকেজ এটা বনাই আছিলোঁ গ্ৰাফিক্সৰ কাৰণে। চ' এইটো গ্ৰাফিক্স হৈ তাতে কেনেকুৱা লাগিছে কমেণ্ট জনাব, কমেণ্টত ক'ব এইটো বিজেপিৰ কেনেকুৱা হ'ল। তো এইটো এটা কিবা আমাৰ এডিটৰ ডাইৰেক্ট দিছিল, তো তেওঁৰ কাৰণে বনাই আছিলোঁ। চ' বৰ্তমান কমপ্লিট। তো এতিয়া যাব ওলাইছোঁ, ৰাতি 8টা বাজিছে। 8টা বজাত এতিয়া ৰুমলৈ যাব ওলাইছোঁ। গাড়ীৰ কাষত আহি আছোঁ, গাড়ী পালোঁ আৰু ৰুম আহি পালোঁ। একদম খোজকাঢ়ি যাওঁ, ভিডিঅ' অলপহে দেখুৱাইছোঁ। কিবা খাই আহোঁ, এই চাওক কফি বা আইচক্ৰীম, কফি বাৰ এটা খাই লওঁ, একদম ফ্ৰেছ হৈ যাওঁ। তাৰপিছত যাই অলপ কাম আছে সেইখিনি কৰোঁ। তো ৰুমত আহি পিচিটো অন কৰিলোঁ, ইয়াত অলপ কাম আছে মোৰ, সেইখিনি কৰি লওঁ। কৰি লৈ কেনে খতম কৰি এতিয়া শুব যাওঁ। ৰাতি 11টা বাজিছে। চ' ধুনীয়াকৈ টোপনি মাৰি পিছদিনা আৰু সেই একেই কাম আৰু। তো বাই বাই দিলোঁ চবকে, বাই বাই।